মই তোমাৰ জীৱনৰ ফুল ষ্টপ নহয়, মই তোমাৰ জীৱনৰ ফুল ষ্টপ নহয়, মই এটি কমা আৰু তুমি মোৰ দীৰ্ঘতম এটি নিলিখা কবিতা। আপুনি এগৰাকী প্ৰবক্তা, কেনেকুৱা লাগে যেতিয়া এজাৰ ফুলি উঠিলে আচলতে এজাৰে বেজাৰ লগাই বুলি বহুখিনি আমি গীততো পাইছোঁ, কেতিয়াবা কবিতাৰ পংক্তিটো দেখিছোঁ। আচলতে এজাৰে বেজাৰ নলগায়, বৰঞ্চ এজাৰে আমাৰ মনত মানে এটা উন্মনা যিটো ৰং আৰু আমাৰ প্ৰেমৰ ৰং, আচলতে এই গোটেই কলেজৰ পৰিৱেশটোৱে তেনেকুৱা হৈ পৰিছে। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ইউনিফৰ্মৰ লগতো এই যিটো মানে ইয়াৰ এজাৰৰ ৰং, ইয়াৰ আচলতে মিলি গৈছে। আৰু মোৰো সৌভাগ্য, মই এগৰাকী যোৰহাটৰ যিহেতু জীয়ৰী আছিলোঁ, যোৰহাটৰ মই দেৱীচৰণ বৰা ছাত্ৰী মহাবিদ্যালয়ৰ সময়ৰ ছাত্ৰী আছিলোঁ। সেই কলেজৰ ইউনিফৰ্মো এনেকুৱা ধৰণৰ আছিলে, মোৰো হাবিয়াস আছিলে যে এদিন এনেকুৱা এখন কলেজলৈ আহিম। আৰু ইয়াত আহি পেলাই এই কৃষ্ণচূড়া, এই এজাৰৰ যিটো আচলতে সংমিশ্ৰণ দেখিছোঁ। আৰু এজাৰে আচলতে বেজাৰ নলগাই বা বিদায়ো নিদিয়ে। যেনেকৈ আমি বহাগ কিহে বিদায় দিয়ে বুলি কওঁ, আমি তেতিয়া কওঁ যে বহাগ এজাৰ ফুলৰ দ্বাৰা বিদায় হয়, কিন্তু এজাৰে আমাক সম্ভাষণো জনায়। যেনেকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া আহিছে নতুনকৈ, ফাৰ্ষ্ট ছেমিষ্টাৰলৈ আহিছে বা ফাৰ্ষ্ট ইয়েৰলৈ আহিছে হাই ছেকেণ্ডেৰী, তেওঁলোকক স্বাগতমো জনাইছে। আৰু এজাৰে বিদায়ো জনাইছে আমাৰ যেনেকৈ ষষ্ঠ ষাণ্মাসিকৰ আৰু দ্বিতীয় দ্বাদশ শ্ৰেণী আমাৰ ছাত্ৰ ছাত্ৰীসকলক। গতিকে এই গোটেই পৰিৱেশটো আচলতে প্ৰকৃতিৰ লগত আমাৰ খাপ খাই পৰিছে। আৰু আজাৰৰ যিটো লঠঙা গছৰ যেনেধৰণে সৌন্দৰ্য আছে, ঠিক তেনেধৰণে আজাৰ ফুল ফুলে গছে পাতে যিখিনি ফুল ফুলে তাৰো সৌন্দৰ্য আছে। আৰু এইখিনি সময়ত ছাত্ৰ ছাত্ৰীসকলৰ আমাৰ মনবোৰ একদম ৰঙীন হৈ থাকে। আমাৰ শিক্ষকসকলো আনকি দেখিমেই যে আমি সকলোৱে আহি পেলাই একপি ফটো নুতুলিলে ভাল নালাগে, বা ছাত্ৰ ছাত্ৰীসকলেও ইয়াৰ তলত জিৰণি লয়, বা আমিও আহি পেলাই কেতিয়াবা অকণমান ৰওঁ। এইখিনি আচলতে আৰু বাটৰেও ৰৈ চাই যায় যে বিশ্বনাথ সৌন্দৰ্যৰ এইটো এটা অন্যতম বৈশিষ্ট্য আচলতে বিশ্বনাথ কলেজৰ। মই আচলতে 20 বছৰ সময়ছোৱা মই নগাঁও মহাবিদ্যালয়ত আছিলোঁ। ইয়াত যোগদান কৰা আজি 6 বছৰ হৈছে। এই 6 বছৰ ইয়াত যোগদান কৰিয়ে আমাৰ এই এজাৰ যি আপুনি এতিয়া দেখিছে, হেজাৰ ফুলৰ পাহি যিদৰে ফুলিছে, মনোমোহা এক দৃশ্য, সেইটো দৃশ্য দেখি সকলো মানুহ পুলকিত হয়। আৰু মই দেখিছোঁ আচলতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এজাৰৰ দেশ বুলি এই ঠাইখিনিক তেওঁলোকে গণ্য কৰে, আৰু এই ঠাইখিনিক লৈ তেওঁলোকে ইমান প্ৰবন্ধবোৰ লিখিছে, কবিতাবোৰ লিখিছে, আৰু সেই কবিতা প্ৰবন্ধবোৰ আমাৰ মহাবিদ্যালয়ৰ যি আলোচনী, সেই আলোচনীটো প্ৰকাশ পাইছে। আৰু আচলতে এনে এক মনোমোহা দৃশ্য আমি সদায় দেখি আছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলে এই দৃশ্য দেখি সাংঘাতিক তেওঁলোকে খুব এটা ভাল পৰিৱেশ যিটো পাইছে, আৰু এই পৰিৱেশে আচলতে আমাৰ সকলোৰে মন আচলতে খুব পুলকিত কৰি তোলে। আৰু কিছু সৃষ্টিৰাজিৰ কাৰণে আমি আচলতে আগুৱাই অহাত এই পৰিৱেশে আমাক খুব এটা সুন্দৰ এটা পৰিৱেশ দিছে। আৰু এই পৰিৱেশ লৈ মই অকলেই নহয়, আমাৰ মহাবিদ্যালয়ৰ শিক্ষক, ছাত্ৰ ছাত্ৰী, কৰ্মচাৰী আৰু আমাৰ মহাবিদ্যালয়ৰ লগত জড়িত সকলো লোক। আৰু ৰাতিপুৱা আপুনি আহিলে দেখিব, পুৱা ভাগ আহি ইয়াত চেলফি লয় আমাৰ বিশ্বনাথবাসী ৰাইজ আহে, খোজকাঢ়িব ৰাইজসকল ইয়াত ৰৈ তেওঁলোকে ফটো তোলে। এই নান্দনিক দৃশ্য দেখি আত্মবিভোৰ হৈ পৰোঁ, খুব ভাল। আমাৰ এই এজাৰ ফুলটো ইমান প্ৰিয়, মানে কলেজ ৰ'দৰ পৰা সোমাওঁতে আমাৰ এজাৰৰ ফুল পূৰা ফুলি আছে। সোমালে মানে মনটো কিবা ভাল লাগি যায়, ইমানেই ধুনীয়া। আৰু আমাৰ কলেজৰ ভিতৰত এজাৰৰ ফুল মাত্ৰ নহয়, কৃষ্ণচূড়া এনে আদি কৰি বহুতো ধৰণৰ ফুল ফুলি আছে। এইবিলাক ফুল দেখিলে আমাৰ মানে পঢ়াৰ উপৰি আৰু মনটো বহুত ভাল লাগে, পঢ়িব বহুত মন যায়, মানে কলেজ সদায় আহি থাকিব মন যায়, এনেকৈ ঘৰত বহিবই মন নাযায় ফুলৰ কাৰণে হ'লেও। হয়, মনোযোগটো বেছি হয়। চেলফি ফটোৰ কথা ক'বই নালাগে, ইমান ফটো উঠি থাকে, য'তে দেখোঁ ফটো, আৰু ষ্টেটাছ চাব নালাগে, এজাৰ গোটেইখিনি এজাৰেই দি থাকে, আৰু আমিও দিওঁ বাৰু। আচলতে এই এজাৰ গছৰ তলত বহু বছৰে আছোঁ, আৰু এই এজাৰ গছকেইজোপাই শিকাইছে বহু কিবা কিবি কথা। মই ছাত্ৰ ছাত্ৰীক যেতিয়া সৃজনীমূলক সাহিত্যৰ কথা পঢ়াই থাকোঁ, এই এজাৰ গছকেইজোপাত যেতিয়া পাত নোহোৱা হৈ যায়, তথাপিও পাত মানে গছকেইজোপা থাকে, আৰু এতিয়া দেখিছে ফুল আৰু পাত লাগি আছে। আৰু তাৰ পৰা মই ছাত্ৰ ছাত্ৰীসকলক কেতিয়াবা শিকাওঁ যে জীৱনত সকলো বস্তু তোমাৰ জীৱনৰ পৰা এৰাই গুচি যাব পাৰে, তথাপিও এজাৰ কেইজোপাৰ নিচিনাকৈ ষ্টেবল হৈ থাকিবা, এদিন নহয় এদিন তোমাৰ জীৱনলৈ শান্তি আৰু সুখ ঘূৰি আহিবই। এইটো ছাত্ৰ ছাত্ৰীসকলক কৈ থাকোঁ। আৰু এজাৰক লৈ কি ক'ম, সৰুকৈ পংক্তি এটা কৈ দিছোঁ, মোৰ যিটো অনুভৱ হয়। মই তোমাৰ জীৱনৰ ফুল ষ্টপ নহয়, মই তোমাৰ জীৱনৰ ফুল ষ্টপ নহয়, মই এটি কমা আৰু তুমি মোৰ দীৰ্ঘতম এটি নিলিখা কবিতা। এই আজাৰক লৈ মই তেনে অনুভৱ কৰোঁ। আৰু আজাৰ গছৰ ফুলখিনিৰ ৰং আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যি ইউনিফৰ্ম তাৰ ৰং, এই ৰঙৰ দুয়োটাৰ মাজত সম্পৰ্ক আছে। সেইকাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলে সদায় গৌৰৱ কৰি থাকে যে আজাৰৰ দেশৰ ছাত্ৰ ছাত্ৰী বুলি।